পিতৃ মাতৃ নোহোৱাৰ দুখ সেইসকলে বুজি পাব যিসকলৰ পিতৃ মাতৃ নাই। সেই কষ্টখিনি আমিও উপলব্ধি কৰোঁ বাৰু কেতিয়াবা। মানে দেউতাটো বাৰু দিনটো ঘৰত নাথাকে, কিন্তু মা যেতিয়া ঘৰত নাথাকে গোটেই ঘৰখনে জানো আন্ধাৰ আন্ধাৰ সেনেকুৱা পৰিৱেশ হয়। আৰু যেতিয়া ঘৰত মা থাকে কিবা এটা বস্তু নাথাকিলেও গোটেই ঘৰখন ভৰি থকা যেন লাগে। আজি আমাৰ লগৰ ছোৱালী এজনী দেউতাক ঢুকাইছে, আমি তাত গৈছিলোঁ তিনিওজনী। তাত আৰু ভিডিঅ' নকৰিলোঁ, কাৰণ ইমান দুখৰ পৰিৱেশ এটা তাত ভিডিঅ' কৰিবলৈ মন নাযায়। তাৰ পৰা আহি মই লগৰ ছোৱালী ভনিতাৰ তাত আহিলোঁ। তাই কৈছে এই দীপৰ বিলানো তই ক'ত যা, সেইকাৰণে ইয়াত আহিলোঁ। আজি এটা বস্তু দেখুৱাইছোঁ, কি জানেনে? এইটো আমি ক্লাছ 7ত যেতিয়া আছিলোঁ তেতিয়া তাই আৰু মই, এইটো আমি ক্লাছ 8ত থাকাতে, এইটো আমাৰ জিনিয়ৰ আছিল। এইটো আৰু এইটো তাই। এতিয়া আবেলি যাব ওলাইছোঁ ভাত পানী খাই, আৰু কাপোৰ কানিবোৰ গোটেই ধুই দিছিলোঁ। ভাগ্যক্ৰমে গোটেই শুকালে, নহ'লে আজি ৰাতি থাকিব লগাই হ'ল। এতিয়া আজিলৈ ইমানেই, বাই।